ঐ বাহৰ চৰাই বাহলে যায় সন্ধিয়া হলে বুলি আজিকালি ছোৱালীবোৰ সঁচাকে মস্ত শ্ৰেণী বাহৰ চৰাই বাহলে যায় সন্ধিয়া হলে বুলি আজিকালি ছোৱালীবোৰ সঁচাকে মস্ত শ্ৰেণী 12টা মাহত 13টা হলাই চিংগুল আছো বুলি কয় আমাৰ দৰে ল'ৰাবোৰক এটিএম কাৰ্ড বনাই লয় আমাৰ দৰে ল'ৰাবোৰক এটিএম কাৰ্ড বনাই লয় খাপ বাপেকা মাহক বহল জলে নাই এৰা 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 খতম কুলি আহিলে অহা বস্তু আহিব নাচা বিহুৰ উমান পাই থাকিব পৰা নাই আহি গ'ল কাউৰী পাই গ'ল অসমত কলা কলা কাউৰী দৰে কুলি কিন্তু মাত বৰ শুৱনি সেইটোতো হয় কিন্তু তোমালোকে মন কৰিছানে বিহুৰ সময়তে কিয় কুলি চৰাই আগমন ঘটে বিহুৰ আগত বিহুৰ পাছতে নাথাকে ঠিক কৈছে চা আপুনি বিহুৰ সময়তে কিয় কেৱল কুলি চৰাই অসমলৈ আগমন ঘটে এখন অসম হয় ছাৰ ইয়াত বিভিন্ন প্ৰতিভাৰে ভৰপূৰ ইয়াত বিভিন্ন ঘটনা পৰিঘটনাৰে ভৰপূৰ ইয়াত বিভিন্ন বিশ্বাস অবিশ্বাসেৰে ভৰপূৰ আৰু ছাৰ সেই ঘটনা পৰিঘটনা বিশ্বাস অবিশ্বাসৰ প্ৰভাৱতে অসমলৈ বিহুৰ সময়ত আগমন ঘটা কুলি চৰাই মানে মই ঠিক বুজি নাপালো বুজাই আছো ছাৰ ৰ'ব আৰম্ভণিৰ পৰা আমি আৰম্ভ কৰো আমি কোৱাৰ দৰে আপুনি ভবাৰ দৰে এখন অসম হয় ইয়াত সকলো সম্ভৱ অসমৰ জাতীয় প্ৰশ্ন হৈছে কি কৰিছ আৰু উত্তৰ হৈছে এনেই আছো ও মাই ডগ সঁচাকে কি কৰিছ এনে আছো ইয়েছ ছাৰ আমি কোৱাৰ দৰে আপুনি ভবাৰ দৰে এইখন অসম হয় ইয়াত খাটাৰা অন্ধবিশ্বাস চলে অসমত ছাৰ মিছা কথা ক'লে ঠেং চুটি হয় ফল মূলৰ গুটি খাই পালে পেটত গুচি গ'লে পেটতে গছ গজি যায় আলু কণী খাই পৰীক্ষা দিব গ'লে শূন্য তাৰ মানে পৰীক্ষাত আলু গুটি পায় ৰাম ৰাম এই অন্ধবিশ্বাসটো কিন্তু জেগাত দিছা দিব লাগিব ছাৰ নহ'লে আজি কাহিনী হৈ পৰিব আধৰুৱা গাইজ হলে হ'ব নহলে নহব ভাতৰ লগত শাক চব্জি দৰকাৰ চলি আছে দুজন ব্যক্তিৰ চৰকাৰ বন্ধুসকল মামাৰ অসম মুদিৰ দেশ অকণমান বৰষুণ দিলেই কাৰেণ্ট চেছ ভাই সাহেব এইখন অসম হয় অসমীয়াই সহজে কাকো বিশ্বাস নকৰে অসমীয়াই সহজে নিজকো বিশ্বাস নকৰে ঘৰত যদি কাৰেণ্ট গুচি যায় তেন্তে আমি বাহিৰলৈ ওলাই যাওঁ আৰু চাওঁ বেলেগৰ ঘৰত কাৰেণ্টটো আছে না নাই ৰাম 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 ও একদম সঁচা কথা কৈছা একদম সঁচা কথা মোৰ মনৰ কথা কৈ দিছা বা তোমালোক এয়া কেৱল আপোনাৰে মনৰ কথা নে ছাৰ অসমবাসী ৰাইজৰ মনৰ কথা তাকে ও তাৰপিছত কোৱা অ' ছাৰ আমি কোৱাৰ দৰে আপুনি ভবাৰ দৰে এইখন অসম হয় কোনোবাই হয়তো বেয়া পাব আমি ক'লে কিন্তু এয়াই সত্য ইয়াত শাক ভাত খোৱাৰ মিনি ব্লগ চলে ভাই সাহেব এইখন অসম হয় ইয়াত মানুহে সুখত থাকিলে ফূৰ্তিৰ ষ্টেটাছ দুখত থাকিলে দুখৰ ষ্টেটাছ লগাই মুঠতে ষ্টেটাছ লগাইহে লগাই ভাই সাহেব ষ্টেটাছ মেন লগাবই লাগিব খালেও লগাব লাগিব শুনেও লগাব লাগিব ক'বালৈ গ'লেও লগাব লাগিব খতম লগাবই লাগিব খানা কি ক'ব ভাই সাহেব ষ্টেটাছ লগাই লগাই অসমৰ ৰাইজ বিখ্যাত তাৰ পিছত এগেইন ছাৰ আমি কোৱাৰ দৰে আপুনি ভবাৰ দৰে এইখন অসম হয় ইয়াত সকলো সম্ভৱ সৰুতে আমি যিসকল ল'ৰা ছোৱালীয়ে নিজৰ দেউতাকক পাপা বুলি মাতে সিহঁতক বহুত ধনী ঘৰৰ বুলি ভাবিছিলো আৰু যিসকল ল'ৰা ছোৱালীয়ে চশমা পিন্ধে সিহঁত বহুত চোকা বুলি ভাবিছিলো পঢ়া শুনা এগেইন খেতাক বুলি ক'বলৈ মন যায় এই চিন্তাটো এই ভাৱনাটো চবৰে একে আছিল না এক্সেক্টলি ছাৰ আৰুনো কিমান কম আমি এই সকলো হ'ম আমি ভবাৰ দৰে
আপুনি কোৱাৰ দৰে এইখন ভাই চাহাব অসম হয় ইয়াত সকলো সম্ভৱ অসমৰ মানুহৰ চুলিবিলাক সৰিলে এনেই পেলনি নাযায় সেই চুলিখিনি বিক্ৰী কৰিলে কাঁহী বাতি অৰ্থাৎ বাচন বৰ্তন পোৱা যায় Exactly! This is exactly! হয় ছাৰ বন্ধুসকল আমি অসমীয়া হয় আমাৰ কালৈকো ভয় নাই কিন্তু ওপৰেদি হেলিকপ্টাৰ ভকে উৰি গ'লে অসমৰ মানুহে ভিতৰত সোমাই থাকিলেও বাহিৰলৈ ওলাই গৈ মূৰ দাঙি ওপৰলৈ হেলিকপ্টাৰখন চাই বুঢ়া হৈ গলো পাই এইটো স্বভাৱ কিন্তু এতিয়াও নগল কিয় যাব লাগে নুচাই স্বভাৱটো আমি অসমীয়া হয় কাকো আমি খাতিৰ নকৰো হয় নাই গাইছ আপুনিও আজিও ওপৰেদি হেলিকপ্টাৰ বা উৰাজাহাজ উৰি গ'লে চাই নে চাই যদি কমেণ্ট এটা কৰি দিবচোন কৰিব তাকে কণ্টিনিউ কৰো নে ছাৰ কৰা হেভি হৈছে অ'কে ছাৰ অসমত সকলো বস্তু ট্ৰেণ্ডত চলে ট্ৰেণ্ডিঙত চলে এই ধৰক দুদিনমানৰ আগতে বগেনভেলিয়া ফুলৰ ঘটনা মানুহে যিটো হাৰত ৰিলছ বনালে ফটো মাৰিলে বগেনভেলিয়া ফুলেও ক'বলৈ বাধ্য হ'ল অ' মাই ডগ আপোনালোকে ৰিলছ বনাই মোক কি কৰি দিলা বগেনভেলিয়া ট্ৰেণ্ডটো অন্ত নপৰোঁতে অসমত ওলাই গ'ল আৰু এটা ফেমাছ বস্তু ঘিবলি ষ্টাইলৰ ফটো কাৰ্টুন ফটো নিজৰ ফটোক এআই জৰিয়তে ঘিবলি ষ্টাইলৰ কাৰ্টুন ফটো বনাই এনেকুৱা ৰিলছ বনিলে ফটো আপলোড হ'ল এতিয়াও বনি আছে কিন্তু এইটো সময়তে আৰু এটা ট্ৰেণ্ডে লাহে দেখা দিছে বিহুৰ ফটোশ্বুট এইবাৰ কোনে পাৰে বিহু ধিনচিকি অ' ছাৰ আমি কোৱাৰ দৰে আপুনি ভবাৰ দৰে এইখন অসম হয় এতিয়া লাহে অসমত বিহুৰ ছিজন চলিছে নাচনীয়ে নাচিব ঢুলীয়াই ঢোল বজাব পেপুৱাই বজাব পেপা মাছ খাবলৈ মন গৈছে যদি পানীত পাতি দিয়া এটা চেপা বিহুত সকলো আগমন ঘটিব পিঠা পনা চাহ জলপান ৰহি গাহৰি মাংস বিহু গান বিহু নাচ চব বিহু কৰিলে গৃহস্থই দিব শৰাই অসমৰ বিহুক চাবলে কিয়নো নাহিব কুলি চৰাই পৰম্পৰাগত আনন্দ ফূৰ্তি বিহুৰ উল্লাস নিয়মক ভংগ নকৰি এইবাৰো বিহুৰ একমাহমানৰ আগতে অসমত পালেহি কুলি চৰাই আৰু কান্দিলে কু খেদাক সঁচাকে বসন্ত বিহুৰ এয়া কি পাৱাৰ ন বছৰৰ বেছিভাগ সময় ক'ত থাকে ঠিক নাই সেই কুলি চৰাই পায়হি বিহুৰ সময়ত অসমত হয় ছাৰ গাইজ এয়া ভাবিব লগা কথা নহয়নে ৰাইট এয়া সঁচাকে ভাবিব লগা কথা যি কি নহওক আজি পুৰা কিন্তু ফাটাফাটি লাগিলে পুৰা খানা কি কম অসমৰ গোটেই পাৱাৰ দেখাই দিলা গোটেই প্ৰতিভা দেখাই দিলা অসমত কি হয় কি নহয় চব দেখাই দিলা ইয়াকে কোৱা হৈছে ঢেংটা নানানানাং এইটো আকৌ কি বস্তু ঢেংটা নানানানাং বাৰু যি হলে হওক নহলেও নাই সঁচাকে আজি ভাল লাগিল ঠিক আছে তেন্তে ইমানতে আজি আমি খতম কৰো অ'কে ছাৰ কেনেকুৱা